বঙাইগাঁও হলত যদি অসমীয়া চিনেমা আহে আমি চাওঁৱেই প্ৰায় অসমীয়া চিনেমাবোৰ আমি হলতে চাইছোঁ আৰু আজিও ওলাইছোঁ অসমীয়া চিনেমা ৰুদ্ৰ চাবলৈকে আমি যিদিনাখন চিনেমাখন চাবলৈ গৈছিলোঁ তাৰ পিছদিনাখনে ৰবি শৰ্মা হললৈ আহিছিলে সেইটোৱে হৈছে ছোৱালীজনীৰ এটা ডাঙৰ দুখ কাৰণ তাই যোৱাৰ দিনাখন অহা নাছিলে আৰু এয়া চাওকচোন পৰিৱৰ্তন সময়ৰ লগে লগে সকলোবোৰ সলনি হ'বলৈ গৈ আছে এয়া হৈছে বঙাইগাঁও শালমাৰা আৰু ইয়াতে যিমানবোৰ দোকান আছিলে গোটেইবোৰ ভাঙি দিয়া হৈছে এতিয়া ৰাস্তাটো ভালেখিনি বহল হ'ব এতিয়া লাহে লাহে আমি পুৰণি ৰাস্তাবোৰ পাহৰিয়ে যাম নহয়নে বাৰু আৰু এয়া আমি বঙাইগাঁও আহি পালোঁ আমি বঙাইগাঁও সঠিক সময়তে গৈ পালোঁ কিন্তু হললৈ যাওঁতেহে আমি ভালেখিনি বাধা পালোঁ আৰু কিহৰ বাধা আছিলে আমি গমেই পোৱা নাছিলোঁ পিছতহে গম পালোঁ যে আজি হেনো ৰথযাত্ৰা আছিলে আৰু যিহেতুকে ৰথযাত্ৰা আছিলে সেইকাৰণে ৰাস্তা ঘাটবোৰ বন্ধ কৰি দিয়া হৈছিলে আৰু সেইবাবে হললৈ গৈ পাওঁতে আমাৰ অকণমান দেৰি হ'ল ৰুদ্ৰ চাবলৈ আহি কি অৱস্থা হৈছে চাওকচোন একদম টাইম অভাৰ হৈ গৈছে মানে ইমান জামত ফচি গ'লোঁ এতিয়াহে আহি পালোঁ আৰু হললৈ আহি পাওঁতে চিনেমা আৰম্ভ হৈ গৈছে কিন্তু বেছি সময় যোৱা নাই দিয়কচোন গোটেইখিনি দেখা পালোঁ অৱশেষত বহু বাধা অতিক্ৰম কৰি হ'লেও আমি ৰুদ্ৰখন চালোঁ চিনেমাখন চাই ভালেই পালোঁ আৰু ৰবি শৰ্মাৰ চিনেমা যিহেতুকে আপোনালোক সকলোৱে জানেই কেনেকুৱা হ'ব গতিকে সকলো পিনৰ পৰা এখন সফল চিনেমা চালোঁ বুলি ক'লে ভুল কোৱা নহ'ব আপোনালোকে চালেনে ৰুদ্ৰ জনাবচোন কমেণ্ট কৰি গতিকে আজিৰ কাৰণে ইমানতে শেষ কৰোঁ মোৰ ভাল লগা এটি সন্ধিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে কেনে পালে জনাব আকৌ দেখা হ'ম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিলোঁ বাই বাই